নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ ধনুৰাশি জাতক জাতিকাসকলৰ 2026 চনৰ বাৰ্ষিক সম্পূৰ্ণ ৰাশিফল শীতান্তু। এই বৰ্ষত কি সুযোগ সুবিধা আপোনালোকে লাভ কৰিব পাৰিব আৰু কি সফলতা লাভ হ'ব। এই বৰ্ষত আপোনালোকৰ স্বাস্থ্য, শিক্ষা, প্ৰেম, কেৰিয়াৰ, অৰ্থ, বিবাহ, ভাগ্য আৰু ভৱিষ্যত কেনেকুৱা হ'ব, এই সকলোবোৰ কথা আমি সুন্দৰভাৱে জানিম। যদি আপোনালোকে কিবা বুজি নাপায় তেনেহ'লে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। আপোনালোকৰ সকলো প্ৰশ্নৰ উত্তৰ মই আপোনালোকক দিবলৈ চেষ্টা কৰিম। ধনুৰাশি জাতক জাতিকাসকলৰ এই 2026 চনৰ স্বাস্থ্যৰ ক্ষেত্ৰত মধ্যম দেখিবলৈ পোৱা যাব। স্বাস্থ্যৰ ইমান অৱনতি নঘটে যদিও স্বাস্থ্যৰ প্ৰতি অকণমান আপোনালোকে লক্ষ্য ৰখাটো ভাল। বিশেষকৈ ঘৰৰ সৰু ল'ৰা ছোৱালী যদি আছে তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি অকণমান আপোনালোকে নজৰ ৰাখিব। এনেও আপোনালোকৰ স্বাস্থ্য মধ্যম ফলাফল বুলি ক'ব পৰা যায় যদিও কেতিয়াবা স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। চতুৰ্থ ভাগত শনি থকাৰ ফলত কেতিয়াবা প্ৰথম অৱস্থাতে স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। পিতৃ মাতৃৰ স্বাস্থ্যৰ প্ৰতিও অকণমান লক্ষ্য ৰখাটো দৰকাৰ। বিশেষকৈ মাতৃৰ স্বাস্থ্যৰ প্ৰতি আপোনালোকে অকণমান সজাগ হৈ চলিবলৈ চেষ্টা কৰিব লাগিব। ধনুৰাশি জাতক জাতিকাসকলৰ শিক্ষাৰ জীৱনৰ কথা ক'বলৈ হ'লে 2026 বৰ্ষত ধনুৰাশি জাতক জাতিকাসকলৰ শিক্ষাত অকণমান পৰিশ্ৰম কৰিব লাগিব। পৰিশ্ৰম কৰিলেহে ভাল ফলাফল দেখুৱাব পাৰিব। পঞ্চম ঘৰত মংগল থাকিব। বছৰৰ আপোনালোকৰ অনুকূল হিচাপে পাৰ হ'ব যদিও আপোনালোকে যদি অকণমান কষ্ট নকৰে তেনেহ'লে শিক্ষাৰ ক্ষেত্ৰত দুৰ্বল প্ৰভাৱ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। শিক্ষাৰ মানদণ্ড আপোনালোকৰ উন্নত হৈ পৰিব। যিমান পৰিশ্ৰম কৰিব তাৰ ফল আপোনালোকে লাভ কৰিব পাৰিব। শিক্ষাত ফলাফল আপোনালোকে ভাল কৰিবৰ কাৰণে আগ্ৰহী হ'ব লাগিব আৰু কাৰোবাৰ পৰা আপোনালোকে সহায় সহযোগিতা ল'ব পাৰিলেও ভাল বুলি ক'ব পৰা যায়। কিছুমান অশুভ গ্ৰহ আপোনাৰ ওপৰৰ পৰা নোহোৱা হৈ পৰিব, যাৰ ফলত শিক্ষাৰ মানদণ্ড লাহে লাহে বছৰৰ যিমান আগবাঢ়িব তিমান সুন্দৰকৈ ভাল হৈ পৰা দেখিবলৈ পোৱা যাব। প্ৰাথমিক শিক্ষা গ্ৰহণ কৰাৰ ক্ষেত্ৰত আপোনালোকৰ অনুকূল দেখিবলৈ পোৱা যায়। উচ্চ শিক্ষা লাভ কৰিব বিচাৰি থকা লোকসকলৰ কাৰণেও অনুকূল হিচাপে পাৰ হ'ব। যদি কিবা পৰীক্ষাৰ কাৰণে আপোনালোকে এই বছৰ সাজু হৈ আছে তেনেহ'লে সেই পৰীক্ষাত অকণমান আপোনালোকে বিশেষভাৱে মনোযোগ দিব লাগিব। কাৰণ শনিৰ উপস্থিতিৰ ফলত আপোনালোকৰ উত্থান পতনেৰে পৰিপূৰ্ণ হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। ধনুৰাশি জাতক জাতিকাসকলৰ ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত এই বছৰ ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকৰ মধ্যম দেখিবলৈ পোৱা যাব। দশম ভাগৰ অধিপতি বুধ হৈ থাকিব, যাৰ ফলত সমস্যা উৎপন্ন হ'ব পাৰে। ইয়াৰ উপৰিও আপোনালোকে কিছুমান ক্ষেত্ৰত ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত অকণমান চকু ৰাখি চলিব লাগিব। দশম ভাগত শনি থাকিব। ইয়াৰ ফলত আপোনালোকৰ এই বৰ্ষত যদি কিবা ব্যৱসায়িক বাণিজ্যত ক্ষতি আছে তেনেহ'লে এই বৰ্ষতেই আপোনালোকৰ সেইবোৰ পৰিপূৰ্ণ হোৱাৰো সম্ভাৱনা দেখিবলৈ পোৱা যাব। কিন্তু বিশেষভাৱে যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰি থকা লোকসকলে অলপ সতৰ্কতা অৱলম্বন কৰিব বা সেই ব্যৱসায়ত অকণমান চকু ৰাখিবলৈ চেষ্টা কৰিব। নিৰ্দিষ্ট ক্ষেত্ৰত আপোনালোকে দক্ষতা লাভ কৰিব পাৰিব। অৱহেলা আপোনালোকে কেতিয়াও ব্যৱসায়ত নকৰাটোৱেই মংগলময়। এই বছৰ বিশেষকৈ ব্যৱসায়ত যিমান মনোযোগ দিব তিমানেই আপোনালোকৰ কাৰণে ভাল হ'ব। কোনো সিদ্ধান্ত আপোনালোকে ল'ব বিচাৰিলে ল'ব পাৰিব। কোনো প্ৰিয়জনৰ পৰা যদি আপোনালোকে ভাল সিদ্ধান্ত পায় তেনেহ'লে সেই সিদ্ধান্ত লৈ ব্যৱসায়ত আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ ফলত আপোনালোকৰ উন্নতি বৃদ্ধি পোৱাৰ উপৰিও আত্মবিশ্বাস বৃদ্ধি পাবলৈ ধৰাৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যাব। ধনুৰাশি জাতক জাতিকাসকলৰ চাকৰিৰ ক্ষেত্ৰত 2026 বৰ্ষটো আপোনালোকৰ কাৰণে ভালেই পাৰ হোৱা দেখিবলৈ পাব। মনে বিচৰা কৰ্ম লাভ কৰিব পাৰিব, কাৰণ আপোনালোকৰ অধিপতি গ্ৰহ হৈ থাকিব বুধ। ইয়াৰ ফলত আপোনালোকৰ কৰ্মক্ষেত্ৰত পদোন্নতিৰ সম্ভাৱনা আছে আৰু আপোনালোকে কৰ্মক্ষেত্ৰত নিজৰ অধিকাৰ সুন্দৰভাৱে ল'ব পাৰিব। চাকৰি কৰি থকা লোকসকলৰ কাৰণে কৰ্মব্যস্ততা মাজে সময়ে আহিব পাৰে যদিও ইমান চিন্তাৰ কাৰণ নাই বুলি ক'ব পৰা যায়। চাকৰিৰ ক্ষেত্ৰত আপোনালোকৰ পদোন্নতিৰ যুগৰো সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে বা সম্ভাৱনা হ'ব পাৰে। নতুনকৈ চাকৰি গ্ৰহণ কৰি থকা লোকসকলৰ কাৰণেও এই বৰ্ষটো অনুকূল হিচাপে পাৰ কৰিব পাৰিব। চাকৰি বিচাৰি থকা লোকসকল বা নিবনুৱাসকলৰ কাৰণে এই বৰ্ষটো মধ্যম ফলাফল হিচাপে পাৰ হ'ব যদিও আপোনালোকৰ কিছু ক্ষেত্ৰত আপোনালোকৰ চাকৰি পোৱাৰ ইংগিত বা সুযোগ লাভ কৰিব। সেই সুযোগ আপোনালোকে
লক্ষ্য ৰাখিব আৰু একমাত্ৰ আপোনালোকে ধ্যান দিব যাতে সেই সুযোগ আপোনালোকৰ হাতৰ পৰা হেৰাই নাযায়। চাকৰিৰ ক্ষেত্ৰত পৰিৱৰ্তন বিচাৰি থকা লোকসকলৰ কাৰণে এই বৰ্ষটো যথেষ্ট পৰিমাণে ভাল আৰু সুযোগ দেখিবলৈ পোৱা যাব পাৰে। ধনুৰাশি জাতক জাতিকাসকলৰ শনিৰ দৃষ্টিৰ প্ৰভাৱৰ ফলত চাকৰিৰ ক্ষেত্ৰত আপোনালোকৰ চলি থকা সমস্যাবোৰ নোহোৱা হৈ পৰাৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যাব। ধনুৰাশি জাতক জাতিকাসকলৰ আৰ্থিক জীৱনৰ কথা ক'বলৈ হ'লে এই বছৰ আৰ্থিক জীৱনৰ ক্ষেত্ৰত আপোনালোকৰ অত্যন্ত অনুকূল দেখিবলৈ পোৱা যায়। নতুন নতুন ক্ষেত্ৰত আপোনালোকে সুযোগ সুবিধা লাভ কৰিব পাৰিব আৰু অৰ্থৰ উপাৰ্জনৰ ক্ষেত্ৰতো নতুন নতুন বাট দেখিবলৈ পোৱা যাব। আৰ্থিক জীৱন যদি ব্যৱসায়িক বাণিজ্যৰ হয় তেনে ক্ষেত্ৰত আপোনালোকৰ আৰু অধিক উন্নত হ'ব, কিন্তু সেই ব্যৱসায়ত অকণমান মনোযোগ দিব লাগিব। কৰ্মস্থানত সহযোগীৰ পৰা আপোনালোকে সহায় সহযোগিতা লাভ কৰিব পাৰিব। লক্ষণীয়ভাৱে আপোনালোকৰ শুভ গ্ৰহ আপোনালোকৰ লগত থাকিব, যাৰ ফলত আৰ্থিক অৱস্থা আপোনালোকৰ উন্নত হৈ পৰিব। আগৰ বৰ্ষত যদি আপোনালোকৰ স্বাস্থ্যৰ কিবা অৱনতি ঘটি আছিল তেনেহ'লে এই বৰ্ষত সেই সমস্যাবোৰ অকণমান হ'লেও আপোনালোকৰ দূৰ হৈ পৰিব। আপোনালোকৰ অধিপতি গ্ৰহ হ'ব শুক্ৰ। ইয়াৰ বাবে এই বৰ্ষত আপোনালোকৰ অৰ্থৰ কাৰণে ইমান সংঘৰ্ষ কৰিব নালাগিব। খুব কম কষ্ট কৰিলেও আপোনালোকে নিজৰ কাৰণে অৰ্থ ৰাখিব পাৰিব আৰু আপোনালোকৰ কিন্তু এটা কথা লক্ষ্য ৰাখিব যে আপোনালোকৰ ব্যয় মাত্ৰা বৃদ্ধি পাব পাৰে, তাৰ প্ৰতি অকণমান লক্ষ্য ৰখাটো দৰকাৰ। এনেই আৰ্থিক ক্ষেত্ৰত আপোনালোকৰ এই বৰ্ষটো ইমান অসুবিধাদায়ক দেখিবলৈ পোৱা নাযায়। ধনুৰাশি জাতক জাতিকাসকলৰ প্ৰেমৰ জীৱনৰ কথা ক'বলৈ হ'লে প্ৰেমৰ জীৱন এই 2026 চনটো ভালেই পাৰ হ'ব। সপ্তম ভাগৰ অধিপতি মংগল হৈ থাকিব, যাৰ ফলত প্ৰেমত যদি কিবা বাধা বিঘিনিও আছিল সেই বাধা বিঘিনিবোৰো আপোনালোকৰ দূৰ হৈ পৰিব। প্ৰেমৰ জীৱনত সমস্যা সৃষ্টি কেতিয়াবা হ'ব পাৰে মাজে সময়ে, কিন্তু মংগল গ্ৰহৰ শুভ প্ৰভাৱৰ ফলত সেই সমস্যাবোৰ খুব বেছি 2 এদিন থাকিব, তাৰপিছত সেই সমস্যাবোৰ নোহোৱা হৈ পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। প্ৰেমৰ ক্ষেত্ৰত কেতিয়াবা কথা বতৰা কওঁতে আপোনালোকে সতৰ্কতা অৱলম্বন কৰিব লাগিব। আনৰ কথাৰ মতে কেতিয়াও চলিবলৈ চেষ্টা নকৰিব, নিজেই যিটো ভাল দেখে তাৰ প্ৰতি চলিবলৈ চেষ্টা কৰিব। প্ৰেমৰ ক্ষেত্ৰত ধনুৰাশি জাতক জাতিকাসকলে এই 2026 চনত বিশেষ সাৱধানতা অৱলম্বন কৰিব লাগিব যে এই প্ৰেমৰ জীৱনত আপোনালোকে আনৰ পৰা কেতিয়াও এই বৰ্ষত সহায় নল'ব, বিশেষকৈ প্ৰেমৰ ক্ষেত্ৰত। প্ৰেম বিবাহৰ কাৰণে যদি আপোনালোকে সাজু হৈ আছে তেনে ক্ষেত্ৰত এই বৰ্ষটো আপোনালোকৰ খুব ভাল হ'ব। বৃহস্পতি দেৱৰ শুভ প্ৰভাৱ আপোনালোকৰ ওপৰত পৰিব। প্ৰেমৰ অপেক্ষাত ৰৈ থকা লোকসকলে প্ৰেমৰ প্ৰস্তাৱ প্ৰেৰণ কৰিব বিচাৰিলে প্ৰেৰণ কৰিব পাৰে, নাইবা আপোনালোকৰ ওচৰলৈ প্ৰেমৰ প্ৰস্তাৱ অহাৰো সম্ভাৱনা দেখিবলৈ পোৱা যাব। ধনুৰাশি জাতক জাতিকাসকলৰ বৈবাহিক জীৱনৰ ক্ষেত্ৰত কিছু অনুকূল দেখিবলৈ পোৱা যাব। বৈবাহিক ক্ষেত্ৰত কুণ্ডলীৰ শুভ দৃষ্টি আপোনালোকৰ ওপৰত থাকিব বা কুণ্ডলীৰ শুভ পৰিণাম বা শুভ ফল আপোনালোকে লাভ কৰিব পাৰিব। এই বছৰ ব্যাপকভাৱে আপোনালোকৰ প্ৰেমত বা দাম্পত্য জীৱনত প্ৰেম বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। বিবাহৰ কাৰণে যদি আপোনালোকে সাজু হৈ আছে বা ঘৰত যদি কাৰোবাৰ বিয়া বাৰুৰ আলোচনা কৰি আছে তেনে ক্ষেত্ৰতো আপোনালোকৰ অনুকূল হৈ পৰিব। ঘৰত বিবাহৰ প্ৰস্তাৱ আহিব পাৰে, কিন্তু সেই প্ৰস্তাৱ আহিলেও এবাৰ চাই বুজি লোৱাটো অনুকূল। এনেও বৈবাহিক জীৱনৰ ক্ষেত্ৰতো আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব। ধনুৰাশি জাতক জাতিকাসকলৰ পাৰিবাৰিক দৃষ্টিৰ ক্ষেত্ৰত এই বৰ্ষটো আপোনালোকৰ মিশ্ৰিত ফলাফল দেখিবলৈ পোৱা যায়। সময়ে সময়ে সমস্যা দেখিবলৈ পাব, কিন্তু উত্থান পতনেৰে পৰিপূৰ্ণ হৈ পৰিব আৰু লগতে সেই সমস্যাবোৰ লাহে লাহে পাতলি হ'বলৈ ধৰা দেখিবলৈ পোৱা যাব। গুৰুত্বপূৰ্ণ যদি সমস্যা আপোনালোকে দেখা পায় তেনেহ'লে সাৱধানতা অৱলম্বন নিশ্চয় কৰিব লাগিব। যদি সাৱধানতা অৱলম্বন নকৰে তেনেহ'লে আপোনালোকৰ কিছুমান ক্ষেত্ৰত অসুবিধা আহি পৰাৰ সম্ভাৱনা থাকিব পাৰে। পাৰিবাৰিক জীৱনত সুখ সমৃদ্ধিৰ মাজেৰে পৰিপূৰ্ণ কৰি ৰাখিবলৈ চেষ্টা কৰিব। এনেও 2026 চনটো ধনুৰাশি জাতক জাতিকাসকলৰ কাৰণে পাৰিবাৰিক ক্ষেত্ৰত মধ্যম ফলাফল দেখিবলৈ পোৱা যাব। আপোনাৰ ঘৰুৱা পৰিৱেশৰ তুলনাত আপোনালোকৰ কৰ্মক্ষেত্ৰত বেছি উন্নত ফলাফল দেখিবলৈ পোৱা যায়। এই সময়খিনি পাৰিবাৰিক ক্ষেত্ৰত অকণমান সময় দিবলৈ আপোনালোকে চেষ্টা কৰিব লাগিব। 2026 চনত ধনুৰাশি জাতক জাতিকাসকলে মাটি বাৰী ক্ৰয় কৰিব বিচাৰিলে সুন্দৰভাৱে ক্ৰয় কৰিব পাৰিব। মাটি বাৰীৰ ক্ষেত্ৰত চলি থকা বিবাদো কিছু পৰিমাণে হ্ৰাস পাবলৈ ধৰা দেখিবলৈ পোৱা যাব। ভ্ৰমণ কৰিব বিচাৰিলে নিঃসন্দেহে আপোনালোকে ভ্ৰমণ কৰিব পাৰিব, কিন্তু দূৰ ভ্ৰমণৰ ফলত কেতিয়াবা অবান্তিক অৰ্থহানিৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে।
যান বাহন ক্ৰয় কৰাৰ ক্ষেত্ৰত মধ্যম ফলাফল দেখিবলৈ পোৱা যায়। বিশেষকৈ যান বাহন যদি আপোনালোকে কিনিব বিচাৰে সুন্দৰভাৱে কিনিব পাৰিব, কিন্তু ছেকেণ্ড হেণ্ড গাড়ী কিনাৰ ক্ষেত্ৰত খুব সাৱধানতা অৱলম্বন আপোনালোকে কৰি চলিব লাগিব।